কিয় গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। নমস্কাৰ সকলোকে, পূজাবৰ ইউটিউব চেনেলটো অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। লগতে ফেচবুক পেজলৈকো ৰাতিপুৱা একদম 9টা বজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। টেঙাকেইটা হাতত লৈ দেখিছেনে? মানে যাওঁ এতিয়া পথাৰলৈ ধান কাটোংগৈ বুলি একদম মানে টেঙা চেঙা লৈ ওলাইছোঁ আৰু দিনটোলৈ কি কৰোঁ কি নকৰোঁ ধানৰ বিলৈ দেখিছেনে নাই? একদম অৱস্থা নোহোৱাকৈ যেনি তেনি পৰিছে, মানে একদম কাট নাখায়হে নাখায়, টানি টুনি কাটিবলগীয়া হৈছে। আৰু কমৰৰ বিষটো নক'ব আৰু মানে এনেকুৱা ধান যে মানে ইমান বতাহত যেনি তেনি পৰিছে, আৰু ইফালে তলত মানে পূৰা গজালি লাগু নিচিনা হৈ গৈছেগৈ। ভাল ধানখিনি কাটি ল'লোঁ। এতিয়া এইফালে মায়ে ধান কাটি আছে, এইফালে দেউতা আছে, আৰু এইফালে টেঙা খাবলৈ আহিবলৈ দেখিছেনে? এতিয়া 12:30 বাজিলে আৰু 12:30 বজাত সেয়া টেঙা খাবলৈ আহিছোঁ। বোৱাৰী এইফালে টেঙা কাটি আছে। এইফালে লগতে বোলো ময়ো সোনকালে লাগি ভাগি পিনে কৰি দিওঁ, কাৰণ আকৌ ধান কাটিবলৈও যিহেতুকে আকৌ যাবলৈ আছেগৈ। ধুনীয়াকৈ চবেই মিলি জুলি টেঙা খাই লওঁ বুলি ভাবিলোঁ। টেঙা গুচাই আছোঁ। আপোনালোকে বাৰু এইবাৰ ৰাবাব টেঙা খালেনে নাই? আৰু ৰাবাব টেঙা এনেকুৱা দিনত মানে খাবলৈ বহুত ভাল লাগে পথাৰত, নহয় জানো? আৰু সকলোৱে মিলি জুলি খাবলৈ বেছি ভাল লাগে, আৰু অকলেনো কি টেঙা খাব। ৰাবাব টেঙাটো পিছে আমাৰ ঘৰত নাই বাৰু, নাথাকিলেও কিন্তু কি ক'ব, এইটোৰ দিনত এতিয়া পথাৰত এনেকৈ ধান চান কাটি থাকিলে দিয়কচোন খাবলৈ মন যায়। সেইটো কাৰণে ওচৰৰ বাইদেউ এজনী ঘৰৰ পৰাই ৰাবাব টেঙা দুটা খুজি আনিলোগৈ, আৰু সেই মাজতো তেনেকৈ আনি পিনে খাইছিলোঁ ৰাবাব টেঙা। আৰু এইফালে আমাৰ টিকলি চাইছেনে? তাক ৰাবাব টেঙা লাগে মানে ধৰিবলৈ, সেয়া ৰাবাব টেঙা বাকলিটো দিছে, সি বাৰে বাৰে এনেকৈ মূৰত উঠাই লয়। এইফালে একদম ডাঙৰ এটা মস্ত ভোট জলকীয়া লৈছোঁ, একদম সানি লৈছোঁ, কিন্তু কি হ'ব জ্বলা নহ'লে। আৰু টেঙাখিনি দেখি বাৰু কাৰ খাবলৈ মন গৈছে বাৰু জনাব দেই। মোৰ কিন্তু এনেকুৱা টেঙা দেখিলে একদম ৰখি থাকিবই নোৱাৰোঁ। সানি থাকোঁতে অকণমান আগতে টেষ্ট কৰি মানে মই চালোঁৱেই আৰু টেঙাটো ভাবিছিলোঁ মানে এনেকৈ আমি চোতালতে বা ঘৰতে এনেকৈ কাটি নাখাওঁ বুলি, পথাৰৰ মাজত কাটি খাম বুলি ধুনীয়াকৈ লৈ গৈছিলোঁ। কিন্তু কি হ'ব মানে জানেনে, পথাৰৰ মাজত যে ইমান একে জোক ওলাইছে মানে, কিয় সেইটো মানে হোলা জেগা হয় যে, আৰু পৰি থকা ধান হয়, তলত মানে গোটেই ভিজা হৈ আছে। কেইদিনমান আগলৈকে তাতে যে পানী আছিলে, আমি মাজতে পানীটো ধান কাটিছিলোঁ। কিন্তু এতিয়া কি হ'ব, পানীখিনি শুকাই গ'ল। পানী শুকাই গ'ল যদিও মানে গোটেই জেগাখিনি পূৰা ভিজা হৈ আছে। আৰু দেখিছেনে টেঙা একদম নক'ব। এতিয়া যে মই এডিট কৰি থকা সময়টো মানে মোক এনেকুৱা লাগিছে যেন আকৌ অকণ যদি এতিয়া পালোঁ হয় নহয়, আৰু অকণমান খাই ল'লোঁ হয়। মানে টেঙাটো দেখিয়ে ইমানেই লোভ লাগিছে। আৰু সেইটো কাৰণে মানে জোকৰ ভয়তে আমি পথাৰত মানে টেঙাটো নাখাই পিনে এই খুৰীহঁতৰ চোতালতে এনেকৈ সকলোৱে মিলি জুলি খালোঁ। আৰু এইফালে আমাৰ এই টিকলিজনী দেখিছেনে? এইফালে তাই কাহ চৰ্দি, এইফালে জ্বৰ হৈ আছে, গাটো ভাল নহয় পোৱালিটোৰ। আৰু ইফালে দেউতাই টেঙা খাই লৈ চাওকচোন কেনেকৈ যেন একদম মাংস ভাত খোৱা নিচিনাকৈ টেঙা খাই লৈ মানে দাঁত খুচি আছে। আৰু এইফালে আমাৰ ছোৱালীকো খাবলৈ লাগে টেঙা, সেই যোনে তোনে খাইছে যে, তাই সিফালে চাই আছে। আৰু এইফালে এতিয়া টেঙা চেঙা খাই বৈ আজৰি হ'লোঁ। খাই বৈ আজৰি হৈ আকৌ যাওঁ এতিয়া ধান কাটোংগৈ। সেইফালে আমাৰ খুৰা দেখিছেনে? খুৰাই কামত ব্যস্ত হৈ আছে। এইফালে ব'লক অকণমান একদম পাহাৰৰ মাজে মাজে গৈ পিনে ঘূৰি আহোঁ। মাজে নহয় মানে কিনাৰে ৰাস্তাটো। আৰু এইফালে যাবলৈ ওলালোঁ এতিয়া ক'লৈ জানেনে? ধান চান কাটি মেলি আজৰি হ'লোঁ। আজৰি নহ'লোঁ মানে 12টা বজাততো টেঙা চেঙা খাই মেলি গ'লোঁ আমি। 2টামান বজালে কি হ'ল, গৈ পিনে মোৰ পথাৰতে খবৰ দিছেগৈ বোলে অৰুণোদয় যে আমি এবাৰ মানে প্ৰথমহে আমি পাইছিলোঁ অৰুণোদয়। আগৰ পৰা 2-3বাৰ দিলোঁ, কিন্তু আমি নাপালোঁ। এবাৰ প্ৰথম মই পাইছিলোঁ। তাৰপাছতে কি হ'ল, এবাৰ আকৌ বোলে এতিয়া ভেৰিফিকেশ্যনৰ কাৰণে আকৌ গোটেইখিনি মানে আমাৰ যিখিনি ডকুমেণ্টছ আছিলে আমি সেইখিনি হেনো আকৌ গৈ পিনে গাঁও পঞ্চায়তত আমি জমা দিবগৈ লাগিব বুলি ক'লে। গতিকে সেয়া আৰু ধুমাধুম আধা ধান কটাকৈ আহিলোঁ পথাৰৰ পৰা দৌৰি মেলি। সেই ওচৰৰ আমাৰ এইফালে আমাৰ বা গৈছে, এইফালে খুৰী, আৰু এইফালে বৌহঁত গৈছে, চবৰে লগতে গ'লোঁ। আৰু এইফালে টমটম ভাড়া কৰি পিনে এইফালে এতিয়া গৈ আছোঁ। এইটো এয়া দেখিছেনে গছ-গছনি এইখিনি আগতে একদম মানে বহুত ডাঙৰ প্ৰকাণ্ড ইয়াতে মানে পাহাৰ আছিলে। এডোখৰ মাটি পাহাৰ বুলি কিনে কোৱা হয়। কিন্তু এতিয়া মানে কি হ'ল জানেনে, গছ কাটি মেলি একদম খাস্তাং হৈ গ'ল, মানে একো মানে চিন নোহোৱা হৈ থাকিলে। বাকী এইফালে ঘৰ আহি পালোঁহি। ঘৰ আহি পাই এইফালে মায়ে দেখিছোঁ একদম মানে সোনকালৰ পৰা ভাত পানী বনোৱাত লাগি গৈছে। যিহেতুকে দিনটো একদম পূৰা কষ্ট কৰি মেলি পিনে থকা হয় ন, ৰাতি মানে বেছি দেৰিলৈকে ৰখি থাকিব নোৱাৰি। সেইটো কাৰণে আমি অলপ মানে সোনকালে ভাত পানী খাই দিওঁ, যেনে ধৰকচোন 8টা 8:30 বাজে আৰু। বাকী আজি ভিডিঅ'টো চাই এতিয়া কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কাইলৈ পুনৰ এটা ভিডিঅ' সৈতে লগ পাই আছোঁ। ভাবিছোঁ আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। গতিকে আপোনালোকৰ ফালেও এনেকুৱা অৰুণোদয় বাৰু আকৌ এবাৰ ফৰ্ম পূৰাবলগীয়া বাৰু হৈছে নেকি? আমাৰ ফালে কিন্তু হৈ আছে। বাকী বাই বাই। কাইলৈ পুনৰ এটা ভিডিঅ'টি লগ পাই আছোঁ। গুড নাইট।